নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ নৱমটি পাঠ দৈনন্দিন জীৱনত পানীৰ দ্বিতীয়টি অংশ আলোচনা কৰিম এতিয়া এই দ্বিতীয়টি অংশলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংশটিত কিনো পাইছিলো অকনমান মনত পেলাও আহা আমি পানীৰ বিষয়ে শিকিছিলো পানীৰ তিনিটা অৱস্থা আছে সাধাৰণ অৱস্থাত পানী জুলীয়া অৱস্থাত থাকে আৰু সেই পানী যেতিয়া আমি চেঁচা কৰো তেতিয়া পানী গোটা বা বৰফ অৱস্থালৈ যায় আৰু যদি পানী আমি উতলাও তেতিয়া পানী ভাপ হৈ উৰি গুচি যায় এতিয়া চাওচোন আহা এই দ্বিতীয় অংশত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে ছবি আমি দেখা পাইছো নহয়নে বাৰু ইয়াত তোমালোকক সুধিছে যে পানী আমি ক'ৰ পৰা পাওঁ জানানে এতিয়া চোৱাচোন এই ছবি কেইখনত আমি পানী দেখা পাইছো নহয়নে বাৰু প্ৰথম ছবিখন চোৱাচোন এয়া বৰষুণৰ ছবি গতিকে আমি বৰষুণৰ পৰা পানী পাওঁ আৰু এয়া চোৱাচোন এই জুৰিটিৰে কেনেকৈ পানী বৈ আহিছে গতিকে আমি জান জুৰিৰ পৰাও পানী পাওঁ আৰু এয়া চোৱাচোন এইখন নদীৰ পৰা আমি পানী পাওঁ লগতে এয়া চোৱাচোন সাগৰ মহাসাগৰ আদিৰ পৰাও আমি পানী পাওঁ এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে বৰষুণ খাল বিল পুখুৰী হ্ৰদ নদ নদী জান জুৰি সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ এতিয়া তোমালোকে দেখা পালানে পানী আমি ক'ৰ পৰা পাওঁ এয়া চোৱাচোন বৰষুণ হওক খাল বিল পুখুৰী হ্ৰদ নদ নদী জান জুৰি সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে মাটিৰ তলত অৰ্থাৎ ভূগৰ্ভতো পানী থাকে দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা পানীৰ পৰা পাওঁ এই সকলোবোৰেই হৈছে পানীৰ উৎস এতিয়া চোৱাচোন আমাৰ ভূগৰ্ভতো পানী থাকে তাৰ মানে আমাৰ মাটিৰ তলতো পানী পোৱা যায় আৰু সেই পানী আমি কেনেকৈ পাওঁ এয়া চোৱাচোন দমকল আৰু কুঁৱা খান্দি তাৰ পৰা আমি পানী পাওঁ দেখা পাইছানে বাৰু এয়া চোৱাচোন দমকলৰ পৰা আমি ভূগৰ্ভৰ পৰা পানী এনেকৈ দমকল হৈ আমি দমকলৰ পৰা পানী পাওঁ ইয়াৰ পিছত চোৱাচোন কুঁৱাৰ পৰাও আমি পানী পাওঁ কুঁৱা যেতিয়া খন্দা যায় তেতিয়া ভূগৰ্ভৰ পানী সেই কুঁৱাত জমা হয় আৰু তাৰ পৰা আমি পানী পাওঁ এতিয়া চোৱাচোন তাৰ মানে মাটিৰ তলত অৰ্থাৎ ভূগৰ্ভতো পানী পোৱা যায় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱাচোন এই ছবি কেইখনত আমি পানীৰ ব্যৱহাৰ দেখা পাইছো নহয়নে বাৰু এতিয়া আমাক সুধিছে তোমালোকক ক'বলৈ দিছে কম আহা ওপৰৰ ছবি কেইখনত পানী কি কামত ব্যৱহাৰ কৰা দেখিছা এতিয়া চোৱাচোন এই ছবি কেইখনত পানী কি কামত ব্যৱহাৰ কৰিছে বাৰু আহাচোন চাওঁ প্ৰথমতে এই অকণিজনীয়ে পানী কিহত ব্যৱহাৰ কৰিছে হয় পানী খাবলৈ ব্যৱহাৰ কৰিছে নহয়নে বাৰু আৰু এয়া চোৱাচোন গা ধুবলৈ পানী ব্যৱহাৰ কৰিছে লগতে জুই নুমুৱাবলৈও পানীৰ ব্যৱহাৰ হয় দেখা পাইছানে বাৰু এয়া চোৱা গছ-গছনিৰ কাৰণেও পানীৰ প্ৰয়োজন হয় আৰু লগতে এয়া চোৱাচোন কাপোৰ ধুবলৈ পানী ব্যৱহাৰ কৰিছে লগতে বাচন বৰ্তন ধুবলৈও পানী ব্যৱহাৰ কৰিছে এতিয়া চোৱাচোন পানী বিভিন্ন কামত ব্যৱহাৰ হয় আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিলো নহয়নে বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক ক'বলৈ দিছে তোমালোকৰ ঘৰত কি কামত পানী ব্যৱহাৰ কৰা এতিয়া তোমালোকে প্ৰত্যেকেই পানী কি কামত ব্যৱহাৰ কৰা সেই বিষয়ে ক'ব লাগিব তোমালোকে ভাবাচোন বাৰু তোমালোকে কি কামত পানী ব্যৱহাৰ কৰা আৰু কোৱাচোন বাৰু এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক জানিব লগা কিছুমান কথা দিছে আহাচোন জানো ইয়াত কৈছে জানি লওঁ আহা আমাৰ সমাজত বিভিন্ন মাংগলিক কাৰ্যত পানী ব্যৱহাৰ কৰা হয় উদাহৰণস্বৰূপে বিয়াত পানী তোলা দৰা কইনাক নোওৱা ধুওৱা গৰু বিহুৰ দিনা গৰু গা ধুওৱা আদি এতিয়া চোৱাচোন
আমি দৈনন্দিন কিছুমান কামত পানীটো ব্যৱহাৰ কৰোৱে ইয়াৰ লগতে সামাজিক কিছুমান কামতো পানীৰ ব্যৱহাৰ হয় এতিয়া চোৱাচোন বিয়াত পানী তোলা এই কামটোৰ কাৰণে পানীৰ ব্যৱহাৰ হয় আৰু লগতে দৰা কইনাক নুওৱা ধুওৱা কৰিবৰ কাৰণেও পানীৰ ব্যৱহাৰ হয় লগতে চোৱাচোন গৰু বিহুৰ দিনা যেতিয়া গৰু গা ধুওৱা হয় তেতিয়াও পানীৰ ব্যৱহাৰ হয় এতিয়া আহাচোন কিছুমান ছবি চাওঁ এইয়া চোৱা এইয়া কি কৰিছে বাৰু হয় গৰু বিহুৰ দিনা চোৱাচোন এনেকৈ গৰুক গা ধুৱাইছে দেখা পাইছানে বাৰু তাৰ কাৰণে কি লাগিছে পানীৰ ব্যৱহাৰ হৈছে নহয়নে বাৰু ইয়াৰ পিছত চোৱাচোন এই ছবি দুয়োখনত এইয়া চোৱা বিয়াৰ কাৰণে এইয়া চোৱাচোন পানী তুলিছে এয়া হৈছে মাংগলিক কাৰ্য আৰু বিয়াৰ কাৰণে পানী তুলিছে আৰু সেই পানী তুলি আনি এইয়া চোৱাচোন কইনাৰ এনেকৈ গা ধুওৱা হয় এতিয়া দেখা পাইছানে বাৰু দৈনন্দিন কামৰ উপৰিও কিছুমান সামাজিক আৰু মাংগলিক কামতো পানীৰ ব্যৱহাৰ হয় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক এটা কাৰ্যকলাপ দিছে কি কৰিবলৈ দিছে চাওচোন আহা ইয়াত দিছে ক্ৰিয়াকলাপ 1 ইয়াত কৈছে যে ড্ৰপাৰ চামুচ কাপ মগ আৰু কলহ লৈ কৰি চোৱা এয়া তোমালোকে নিজেই কৰিব লাগিব প্ৰথমতে এনেকৈ ড্ৰপাৰ লবা ড্ৰপাৰ এটা লৈ ইয়াত কি কৰিবলৈ দিছে চাওচোন আহা ড্ৰপাৰৰ পৰা কেই টোপাল পানী দিলে চামুচখন ভৰ্তি হ'ব এতিয়া তোমালোকে ড্ৰপাৰেৰে এটুপ এটুপকৈ এই চামুচখন ভৰ্তি কৰিব লাগিব আৰু সেই টোপালবোৰ তোমালোকে গণনা কৰিব লাগিব আৰু তোমালোকক সুধিছে যে ড্ৰপাৰৰ পৰা কেই টোপাল পানী দিলে চামুচখন ভৰ্তি হ'ব গতিকে তোমালোকে এই টোপালসমূহ গণনা কৰি ইয়াত লিখিবা ইয়াৰ পিছত আকৌ সেই চামুচখন ব্যৱহাৰ কৰিবলৈ দিছে যে কেই চামুচ পানী দিলে কাপটো ভৰ্তি হ'ব আকৌ তোমালোকে এই চামুচখন ব্যৱহাৰ কৰি এচামুচকৈ এই কাপটো ভৰ্তি কৰিবা আৰু কেই চামুচ লাগে এই কাপটো ভৰ্তি হ'বলৈ তোমালোকে গণনা কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা আকৌ সেই কাপটোৰে যে কেই কাপ পানী দিলে মগটো ভৰ্তি হ'ব এতিয়া চোৱাচোন এই কাপটোৰে কেই কাপ পানী দিলে এই মগটো ভৰ্তি হ'ব তোমালোকে গণনা কৰিব লাগে গতিকে তোমালোকে গণনা কৰিবা আকৌ সেই মগটোৰে চোৱাচোন কৈছে কেই মগ পানী দিলে কলহটো পানীৰে ভৰ্তি হ'ব এই কলহটো কেই মগ পানীৰে ভৰ্তি হ'ব সেয়াও তোমালোকে গণনা কৰিবা এনেকৈ তোমালোকে এই ক্ৰিয়াকলাপটো কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক কিছুমান প্ৰশ্ন দিছে আহাচোন কৰো ইয়াত কৈছে ভূগৰ্ভত পানী থাকে নে নাথাকে বাৰু ভূগৰ্ভত পানী হয় ভূগৰ্ভত পানী থাকে ইয়াৰ পিছত পানী ব্যৱহাৰ কৰা যিকোনো সামাজিক কাৰ্য এটাৰ নাম লিখা এতিয়া চোৱাচোন ইয়াত এটা সামাজিক কাৰ্যৰ নাম লিখিবলৈ দিছে য'ত পানীৰ ব্যৱহাৰ হয় আমি কি পাইছিলো বাৰু সামাজিক কাৰ্য গৰু বিহুৰ দিনা গৰু গা ধুওৱা নহয়নে বাৰু গতিকে আমি ইয়াত লিখিম গৰু বিহুৰ দিনা গৰুক গা ধুওৱা গতিকে মৰমৰ অকণিহঁত আজি আমি পানী ক'ৰ পৰা পাওঁ সেই বিষয়ে শিকিলো লগতে পানীৰ বিভিন্ন ধৰণৰ ব্যৱহাৰৰ বিষয়েও আমি জানিব পাৰিলো আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ